এপিএসসি কেলেংকাৰীৰ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত এটা সময়ত প্ৰথমে নাম ওলোৱা একাংশ বিজেপিলৈ যোৱা নেতাৰ নাম নোলালে। নাম অহা বহুতকে এই প্ৰতিবেদনত হাৰি যাবলৈ সুবিধা প্ৰদান কৰা হৈছে। এই প্ৰতিবেদনত ৰৌ বৰালী হাৰি গৈছে নেকি? প্ৰশ্ন লুৰিণজ্যোতি গগৈ। যিসকল পূৰ্বতে কেলেংকাৰীৰ চৰ্দাৰ আছিল সেইসকলৰ নাম নাই বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত। প্ৰতিবেদনত নিশ্চিতভাৱে ৰাজনৈতিক হেঁচা পৰিছে বুলিও মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ। যিসকল মানুহ এটা সময়ত কংগ্ৰেছত থাকোঁতে তেওঁলোক দুৰ্নীতি কেলেংকাৰীৰ মহা চৰ্দাৰ আছিল, সেইসকলৰ নাম হঠাৎ এপিএছচিৰ এইবাৰ এই কেলেংকাৰী প্ৰতিবেদনৰ নামটো নাই। তাৰমানে মানুহৰ মনত এই কথাটো আহিছে, যিসকল এটা সময়ত কংগ্ৰেছত আছিলে, কংগ্ৰেছত আটাইতকৈ বেছি দুৰ্নীতি কৰা মানুহবোৰ হঠাৎ বিজেপিলৈ যোৱাৰ পাছত তেওঁলোকে এপিএছচি তেওঁলোকৰ কেলেংকাৰীত তেওঁলোকৰ নামেই নাইকিয়া হৈ গ'ল। হঠাৎ যিগৰাকীক মূল মহানায়ক বুলি কয় তেওঁৰ নামেই নাই। তেওঁ তাৰমানে চৰকাৰী পক্ষলৈ যোৱাৰ কাৰণে, তেওঁ কংগ্ৰেছ দল সলনি কৰি বিজেপিলৈ যোৱাৰ কাৰণে নাম নাইকিয়া হ'ল নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিছে। গতিকে মই ভাবোঁ যে এই প্ৰতিবেদনৰ সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা হ'ব লাগে। এইসকল মানুহৰ কোনোবা দুই এগৰাকী মানুহে দিয়া সাক্ষ্যৰ ওপৰত ভিত্তি কৰি প্ৰতিবেদনখন হৈছে, কিন্তু আৰু বহু কথা আৰু বহু বিষয় নিশ্চয় ইয়াত আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছিলে। বহু ব্যক্তি এই গোটেই প্ৰতিবেদনৰ আওতাৰ পৰা বাহিৰলৈ গুচি গ'ল। গতিকে যাৰ যাৰ নাম আছে সেই সম্পৰ্কটো নিশ্চিতভাৱে, কাৰণ এই মানে কাৰোবাৰ চৰিত্ৰ হনন কৰিবৰ কাৰণেই প্ৰতিবেদনৰ নাম সন্নিৱিষ্ট কৰাটো উচিত নহয়। এইবোৰৰ এটা সঠিক বিশ্লেষণ হ'ব লাগে, কাৰণ এইবোৰৰ কাৰণে ব্যৱস্থা আছে, ন্যায়িক ব্যৱস্থা এটা আছে। গোটেই ব্যৱস্থাটো প্ৰতিবেদনখনত বিভিন্ন ধৰণে কোৱা আছে। আৰু কিছু মানুহৰ নাম ইয়াৰ পৰা হাত সাৰি যোৱাটো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ।